নমস্কাৰ আজি আমি উপস্থিত আছো এতিয়া গুৱাহাটী গণেশগুৰি আজি এটা আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন আজি আমি মই আৰু পুলিন্দা হাই আজি আমি গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট ল'ব গৈ আছো কি আছিলে গুৱাহাটী খানাপাৰা ভেটেনাৰী ফিল্ড হয় তাতে আমি গৈ আজি দিনটো কি হয় দেখাই যাম আপোনালোকক চাই থাককচোন আপোনালোকে এই আমি এতিয়া বৰ্তমান আমি খানাপাৰা ভেটেনাৰী ফিল্ডত পালোহি আমি এতিয়া ভিতৰত গৈ চাওঁ কি হয় নেক্সট ষ্টেজবিলাক এতিয়া আমি বৰ্তমান আমাৰ হিৰকেইটাক লগ পাই গ'লো নমস্কাৰ কিবা এটা কোৱা বহুত ভাল লাগিছে বহুত দিনৰ মূৰত লগৰকেইটাকো লগ পাইছোঁ আজি পৰা ফাইনেলি একেটা ডিপাৰ্টমেণ্টতে কাম কৰিব বন্ধুবিলাকো মিলিব আজি এতিয়া আজি পৰা ছায়েন্স টিচাৰ আমি গ্ৰেজুৱেট চাওঁ আৰু লাষ্টত কি হয় দেখা যাব আপোনালোকৰ কাৰণ এয়া আমাৰ এতিয়া আমাৰ লগত আছে হিৰক আছে আমাৰ জয়ন্ত আছে পৰেশ মই আৰু বহুত কেইজনক লগ পাইছোঁ আমি একেবাৰে আমি বি এড একেলগতে কৰা ভাল লাগিছে এইটোৱে যে আমি একেলগতে 2 বছৰ পঢ়িলোঁ তাৰপিছত আকৌ আমি একেলগতে এপইণ্টমেণ্ট ল'বলৈ আহিছোঁ এইটো বেছি ভাল লাগিছে তো তোমালোকৰ অনুভৱবিলাক কোৱা মোৰ ভাল লাগিছে খুবেই ভাল লাগিছে পূৰাই ভাল লাগিছে এতিয়া আমি মামাহঁলৈ অপেক্ষা কৰি আছোঁ চাওঁ তেখেতে আহি কি কয় জয়ন্ত কোৱা ভাল লাগিছে আজি একেলগে আকৌ লগ হৈছে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু খুব সুন্দৰ অনুভৱ বহুত নম্বৰ ধেমাজিৰ ল'ৰাকেইটা লগ পাইছোঁ ভাল লাগিছে আমি এতিয়া মামা হ'লে বাট চাই আছোঁ মামা আহিব আমাক দুআষাৰ ক'ব আৰু আমি আজি যি মানে অনুষ্ঠানৰ যি মেইন পাবলগীয়া আমি এপইণ্টমেণ্টখনৰ কাৰণে বাট চাম নেকি দিয়ক ঠিক আছে আৰু দেখাই যাম পাছত কি হয় শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ সকলোকে মই অনুৰোধ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মনীয়া সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি মহোদয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰদেৱ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ মাননীয় অধ্যক্ষ শ্ৰীযুত R.C. জৈনদেৱ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসে সদায় সময়ত ভাৰতবৰ্ষই NEP 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 প্ৰৱৰ্তন কৰিছে সেই সন্ধিক্ষণতে আমি শিক্ষকতাৰ এই পবিত্ৰ বৃত্তিলৈ আহিছোঁ তেখেতৰ জ্ঞানবৰ্ধক ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ খবৰ কেনেকুৱা সকলোৰে আজি মনটো ভাল লাগিছে নে নাই লাগিছে আজিৰ পৰা মোবাইলত হোৱাটছআপ আহিবনে নাহে আৰু আজিৰ পৰা নাহে আকৌ দৰমহা নাপালে আহিব নেকি যি নহওক নিযুক্তিটো হোৱা এইটো ভাল হৈছে যেতিয়া শিক্ষামন্ত্ৰী আৰু মোৰ মোবাইলত অলপ হোৱাটছআপ অহাটো কমিব হয়নে নহয় বহু দিনৰ তপস্যাৰ মূৰত আজি আমি এটা লক্ষ্যত উপনীত হৈছোঁ আমাৰ অসমত বিদ্যালয় শিক্ষাৰ পৰা সমগ্ৰ শিক্ষা সমাপ্ত কৰি যেতিয়া কতো এটকা নিদিয়াকৈ চৰকাৰী চাকৰি এটা আমি পাওঁ তাক আমি আমাৰ জীৱনৰ প্ৰাপ্তি বুলি অনুভৱ কৰোঁ কিন্তু মই বিশ্বাস কৰোঁ যে এটা প্ৰাপ্তিয়ে অত্যন্ত প্ৰয়াসেৰে অসমত ছাত্ৰ আৰু অৰ্হতাভিত্তিক